খানসা খানসি মাইলা মাইলি চাইলা চাইলি 50-60 জন ঘান্টি বজাব লাগে ভাত বনালে যার এটা থাকে তাকতো সরকারি আসনিয়ে দিব না লাগে আর যদি তিনটা হয় এটা পুরস্কার থাকিব লাগিব অতি মানে কি ছড়া ছড়ি অংশ আজকো দিন মা 4 জন 5 জন ছ তোইলে আম্মা হয় না আম্মা কি অংশ পিতা লাগে বাপ আম্মা বুবা মাত্র হয় না হইলে কি ভয় খানসা খানসি মাইলা মাইলি চাইলা চাইলি ये का अंश होइले हमरो डिक्शनरी में लिखेरो राख्नु अंश होइले ये शब्दलाई हैन मान्छे त छैन अहिले के भन्छ असली असल भाइ छैन तो का पुरा अंश सासालाई खुरालाई तो आंकले भन्छ असल त हैन हो के हैन बहिनी যদি छैन तो कहिले भन्छ यस्तै देउताए কৰ দেশৰ মানুহৰ লগত বিয়া হৈছে এনেকুৱা ধৰণৰ মানে তেওঁলোকৰ জীৱনটো গতিকে আমাৰ ডাঙৰ ফ্যামিলি আৰু ডাঙৰ ফ্যামিলিটো আমাৰ নিচিনা নহয় এটাই জয়েন্ট ফ্যামিলি আমাৰ ডাঙৰ ফ্যামিলি বলে কি হ'ব এটা দেউতাৰে 6 জন 7 জন 10 জন 12 জন হয় না নহয় আৰু তাৰপিছত খুৰাৰ আছে ইয়াৰ পিছত খুৰা ডাঙৰটো কি কয় জেঠাটো তার আছে হয় না নহয় দেউতাৰ ডাঙৰৰ আছে দেউতাৰ ভাইয়েকৰ আছে গটে ঘৰখনত মিলি 25-30 জনৰ কম নহয় কাৰবাতে একদম মাৰে 50-60 জন ঘান্টি বজাব লাগে ভাত বনালে এনেকুৱা আছিল মানে আমাৰ জাগাত আগতে এতিয়া নাই ডেঞ্জাৰ হৈ গল সেইকাৰণে মইতো কৈ আছো লৰা ছোৱালী যাৰ এটা থাকে তাকতো চৰকাৰী আসনিয়ে দিব নালাগে আমাৰটো এতিয়া হিন্দু মানুহৰ জল অকল লৰা এটা ছোৱালী এটা তাক সরকারি কোনো আসনি দিব না লাগে আর এটা লৰা ছোৱালী যদি পুহিব নোৱাৰে কি মা দেউতা হল এইটো বুঝি পালে না আর যদি তিনটা হয় এটা পুরস্কার থাকিব লাগিব অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদিও আৰু তিনিটা হলে এজন বাচ্চা যে বেশি কৰিছে না দুইজনৰ তার কারণে পুরস্কার থাকিব লাগে আর 4 জন হলে আরো একটা পুরস্কার 5 জন হলে আরো একটা পুরস্কার নহলে তো মুশকিল আছে শাস্ত্রীজি এটা অলপমান না হিন্দুর ক্ষেত্ৰত নহলে তো নাই নহয় এতিয়া হ্যাঁ না ইলেকশন কিরম যে লাগে পারে মানে এত দিবা না আচ্ছা না আপনি মোৰ কথাটো এটা আপোনালোকে ডাঙৰ মানুহ লগ পাই মোদীজি লৈকে যদি এটাই সন্তান সরকারি আসনি বন্ধ করে দিব লাগে কোন মা দেউতা এটা সন্তানের কারণে সরকারি খাইতো লাগে নি হ্যাঁ না লাগে কিন্তু তিনটা হলে তাক আমি সবে চাই ফেলে সহায় কৰিব লাগে সবে হয় না নহয় গরু এটা ছাগলী এটা এনেকুৱা সব দিব লাগিব ঘৰ এটা এনেকুৱা ধৰণৰ তো আমাৰ জীৱন বিলাকৰ তেনেকুৱা হৈ গৈছে এতিয়া মাইনাছত গৈ আছে মাক দেউতা দুইটা তার এটা লৰা তার এটা ছোৱালী দুইজন বিয়া কেইটা থাকিল দুটা 4টা মৰি গল থাকিল দুটা আৰু বেলেগ 4 জনৰ দুটা হয় না নহয় ইহঁতৰ দুটাৰ বাচ্চা এটা আৰু বিয়া হল আৰু ইহঁতে দুটা মৰি গল গতিকে আৰু কি থাকিব এতিয়াতো ঘৰ ৰখিবলৈ মানুহ নাই নিকাছি এনেকুৱা হৈছে না নহয় মই নাজানো বহুত জায়গাত এনেকুৱা হল লৰা গল পঢ়িবলৈ তাতে চাকৰি পালে ডক্টৰ হল কোনোবা ইঞ্জিনিয়াৰ হল আৰু এটা বুঢ়া বুঢ়ী বয়সত ঘৰ ৰখিবলৈ মানুহ নাই আমাৰ এনেকুৱা অৱস্থা হৈছে এতিয়া লৰাও নাহে এতিয়াতো মুছলপুৰ যোৱাটো ঘূৰি নাহে হয় না নহয় নিকাছিৰ পৰা যদি কোনোবা মুছলপুৰত চাকৰি পালে থাকবে পঢ়বে সিও ঘূৰি নাহে তাহলে গাঁওখন কোনে ৰক্ষা কৰিব ঘৰৰ সম্পত্তি কোনে চাব এইটো লাইন লেখিও অলপ চাব লাগিব শাস্ত্ৰীজীৰ লগতে মই অলপ এইটো এড কৰি দিওঁ শাস্ত্ৰীজী এই কথা নকয় কাৰণ তেখেতে বিয়া পাতাই নাই ন শাস্ত্ৰীজী তেতিয়া কোনো নাই জানো সেৱাটো নাই ল'ৰা ছোৱালীৰ সংখ্যাৰ কথা সেইকাৰণে তেখেতে ক'ব নোখোজে এটা আজিৰ পৰা ক'ব লাগে শাস্ত্ৰীজীয়ে ইণ্ডিপেণ্ডেণ্ট নিজৰ অনুভৱটো এইবোৰ বহুত আমাৰ দৰকাৰ হৈ আহিছে লাহে লাহে আমাৰ ইয়াৰ অৰিজিনেল মানুহবিলাকৰ সংখ্যা হ্ৰাস পাই আছে মানে কমি গৈ আছে এইবাৰো ভোটাৰ লিষ্টত কিমান বা লাখ 11 লাখ না 12 লাখ
মানে কাৰোবাৰ বাঢ়িছে আৰু বাকীবিলাকৰ নাই বাঢ়া।